channel is for entertainment purpose only. No one should try. So guys, welcome back to my YouTube channel, Mr. Minhouse Vlogs. Guys, এফালে চোৱা কি ধুনীয়া ভিউ, একদম পুৰা মানে বতাহ মাৰি আছে, বেলেগ মজা লাগি আছে। আৰু বাকী এফালে চোৱা এখন আছে মোৰ ড্ৰেগন, এখন দেখিছা পুৰা মানে ৰেপ চেপ উঠুৱাই দিলোঁ। আৰু এতিয়া পুৰা নৰ্মেল কৰি দিম, এইবিলাক চব উঠুৱাই দিম, এইখিনি উঠুৱাই দি মেলি তাৰপিছত তোমাৰ পিছৰ এইটো যে ড্ৰেন পৰি আছে সেইটো চেঞ্জ কৰিম, পুৰা মানে ষ্টক বনাই দিম। এতিয়া ষ্টকেই হৈ আছে বাৰু, আৰু এইবিলাক চব খুলি দিম, একজষ্ট নামৰ প্লেট লগাই দিম, পুৰা ষ্টক বনাম। ষ্টক বনাই তাৰপিছত মডিফিকেশ্যন এটা দিম, একদম পুৰা খাতৰা মডিফিকেশ্যন এটা দিম। আৰু এইফালে ভিউ চোৱা, পুৰা ৰাস্তা খালী দিছে, কোনো মানুহ নাই গাইজ। আৰু লগতো আছে আৰু মই আছোঁ, আৰু কোনো নাই, একদম মজা এটা ভিউ পইণ্ট। আৰু এইখন চোৱা, এখন পুৰা ভাঙি গ'ল, এখন পুৰা সোমাই গ'ল, এয়া চব পুৰা ফাটি গ'ল, ৰেপিং চেপিং গেছ এইবোৰে দি দিছোঁ গেছ, পুৰা মানে বেয়া হৈ গ'ল। আৰু এইফালে বেক চাইডটো চেক কৰা, দেখিছা এয়া বাইক পুৰা মানে পুৰা এতিয়া কি ক'বা আৰু, বাইকখন অৱস্থা বেয়া হৈ আছে, বনাব লাগিব ভালকৈ। কিন্তু বাইকৰ ইঞ্জিন ক্লিয়াৰ হৈ আছে গাইজ, আৰু নিউট্ৰেল কৰিব লাগিব। চাউণ্ড ট্ৰেন্সফৰ্মাৰ দিছোঁ এবাৰ, ফুল চিষ্টেম এক্সজষ্ট লগাম গাইজ। এতিয়া গেছ তোমাৰ এতিয়া হাফ চিষ্টেম হৈ আছে, ফুল চিষ্টেম এক্সজষ্ট লগাম। NS 125 ফুল চিষ্টেম এক্সজষ্ট চাউণ্ড akrapovic, তোমালোকে নেক্সট ব্লগত শুনিবা। ফুল চিষ্টেম লগাম, এতিয়াও চাউণ্ড বহুত হয়, এতিয়াও ডেণ্টা ফুটে, বহুত চাউণ্ড। কিন্তু ভিডিঅ' চোৱা তোমালোকে গম পোৱাই চাগে, ভিডিঅ' পূৰা চাউণ্ড হয়। আৰু কি এইটো চাউণ্ড শুনা, পুৰা ধামাকা বেলেগ ফুটে। আৰু বাকী এইফালে তোমালোকে এইটো দেখিছে ফকলাইট DRL পুৰা মডিফিকেশ্যনৰ, আৰু পুৰা তোমালোকে দেখিছে। আৰু বাকী চাউণ্ড কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰিবা, পুৰা চাউণ্ড হয়, পুৰা মাফিয়া। এতিয়া বহুত দিন হ'ল উইলি চুলি নমৰা হ'লোঁ, এইবিলাক পুৰা প্ৰেক্টিচ নাইকিয়া হৈ গ'ল। প্লাছ এটা ট্ৰাই কৰি চাব পাৰি, এটা ট্ৰাই কৰি চাওঁ কেনেকুৱানো হৈ আছে, আগৰ হেৰি আছেনে নাই, আগৰ পাৱাৰ আছে নে চাওঁ। নৰ্মেল নোৱাৰিমে চাগে, বহুত দিন মৰা নাই। তোমাৰ এতিয়া দাং নেখায়, তোমাৰ অলপমানে দাং খাব, যিটো আগৰ নিচিনা তোমাৰ ব্ৰেক চেক নাই। পূৰা গাড়ী ছাৰ্ভিচিং দিব লাগিব, ছাৰ্ভিচিং দি পূৰা গাড়ী মানে ফুল ক্লিয়াৰ কৰিব লাগিব। এতিয়া ছাৰ্ভিচিং দিয়া হোৱা নাইকিয়া, ব্ৰেক চেকো তোমাৰ নাই, ইমান কণ্ডিশ্যন ভালৰ কাৰণে। চেইন পকেট বেয়া হৈছে, চেইন পকেট তোমাৰ লগাব লাগিব। চেইনডাল পূৰা লুজ হয়, লুজ কাৰণে উইলিটো ইমানকৈ দাং হোৱা নাই। তোমালোকে চেইনডাল দেখাই দিছোঁ চোৱা, চেইন পূৰা লুজ গাইজ, সেয়া দেখিছা পূৰা লুজ হয়, সেইটো চোৱা পূৰা লুজ, চেইন পূৰা খাৰাপ হৈ গ'ল, চেইন পূৰা বেয়া হৈ গ'ল গাইজ। এতিয়া পূৰা বাইকখন ছাৰ্ভিচিং দি পূৰা ঠিক কৰি তাৰ পাছতহে তোমালোকক পূৰা আকৌ আগৰ নিচিনা ষ্টাণ্ট চিষ্টাণ্ট মাৰি ভিডিঅ' লাগে নালাগে তোমালোকে কমেণ্ট কৰিবা গাইজ, কমেণ্ট কৰিবা। আগৰ নিচিনা পূৰা ছাৰ্ভিচিং দি গোটেই বাইকখন ক্লিয়াৰ কৰি ল'ম, তাৰপাছত তোমালোকৰ একদম পূৰা ধামাকা ষ্টাৰ্ট হ'ব, ধামাকা ৰাইড হ'ব, একদম বেলেগ আগৰ নিচিনা দেখা যাব। যোনে যোনে মোৰ ইনষ্টাগ্ৰামটো আগতে চাইছা তেওঁলোকে গম পোৱাই চাগে কেনেকুৱা ষ্টাৰ্ট হয়, বহুত লগোৱা আহে, পূৰা ধামাকা ষ্টাৰ্ট হয়। এতিয়া মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টটো ছাছপেণ্ড হৈ গ'ল 180 ডেজৰ কাৰণে, ডিচেবলো হৈ গ'ল। মানে কি হ'ল তোমাৰ কোনোবাই মানে এইবিলাক কি কৰিবা, ৰিপৰ্ট চিপৰ্ট মাৰি নাইকিয়া কৰি দিছে।
কোনো কথা নাই বাৰু, আকৌ খুলিম কিমান টাকাকৈ কৰিব বে গাইছ। ব্লুটিক লৈ ল'ব লাগিব, ব্লুটিক ল'লে কোনো প্ৰব্লেম নাই, এবাৰ ব্লুটিক লৈ ল'ম। বাকী বাইকৰ লুক চোৱা, কিন্তু গাইছ এতিয়াও বেয়া লাগি থকা নাই, কিবা ইউনিক লাগি আছে। বহুতে সোধে যে বেলেগ ৰেপিং কৰি দিলা নেকি, নহয় এইটো মই এতিয়া কৈ দিওঁ বুলি অৰিজিনেল কালাৰ হয়, অৰিজিনেল কালাৰ হয় মোৰ ৰেড। ব'লা পূৰা এতিয়া ফালি ছিঙি যাওঁ, ফুল পাৱাৰ গাইছ, ফুল পাৱাৰ। Take that shit. Don't quit. দেখিছা কেনেকুৱা মানে তোমাৰ ইঞ্জিন ব্ৰেকিং কৰি ৰখাইছোঁ দেই, এনেইতো ডাইৰেক্ট তোমাৰ ব্ৰেক নাই, ইঞ্জিন ব্ৰেকিং কৰিছোঁ, তাৰপিছত ব্ৰেক মাৰিছোঁ, ব্ৰেক ৰখিছে, ব্ৰেক থকা হয়তো ষ্টপিও হ'ল হয়। আৰু বাকী তোমাৰ কেনেকুৱা গাড়ী পাৱাৰ আছে নাই, গাড়ী পাৱাৰ একদম পূৰা বেলেগ এটা পাৱাৰ আছেগৈ, পাৱাৰ একদম পূৰা আগৰ নিচিনা ফুল পাৱাৰ হৈ আছে, একদম বেলেগ এটা। বাকী পূৰা ৰিয়েকশ্যন পোৱা একজছডালৰ পৰা মানে বেলেগ এই চোৱা ভাই গাছ মোৰ ৰেপিং দেখিছা, মোৰ গাড়ী ৰেপিং ইয়াতে মই খুলিছিলোঁ না, ইয়াৰ ৰেপিং এতিয়াও আছে, ইয়াত দেখিছা ইয়াৰ ৰেপিং। নেক্সট ব্লগ যোনে চাইছা দেখিছা চাগে গাড়ী ৰেপিং ইয়াত পৰি আছে, ইয়াত দেখিছা ৰেপিং খুলি দিছিলোঁ। বাকী লগাই দিওঁ নেকি আকৌ ইয়াৰ পৰা টুকুৰা টুকুৰিকৈ, ঠিক আছে এই সোমাই গৈছে বে, নালাগে হ'ব যামেই আৰু এতিয়া। কি বাইক এতিয়া মানে পূৰা খাৰাপ হৈ আছে বে, বাইক এতিয়া পূৰা বনাব লাগিব। গেছ মানে মই এতিয়া ঘৰত আহিব লগা হ'ল, কাৰণ এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল, সেইকাৰণে ঠিক আছে। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালে মানে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকন দবাই দিবা। নেক্সট ব্লগত লগ পাম, নেক্সট ব্লগ পূৰা ষ্টাৰ্ণ আহিব, পূৰা ধামাকা একদম ফাটাফাটি ব্লগ আহিব। আজি এইটো নৰ্মেল ব্লগ বনোৱা হ'ল, কাৰণ মোৰ বাইকটো অলপমান প্ৰব্লেম হৈ আছে, বাইকটো মই ছাৰ্ভিচিং দি ঠিক কৰি লওঁ, তোমালোকে ব্লগত দেখিবা। তাৰ পাছত আগৰ নিচিনা ফাটাই দিয়া যাব বে গাইজ, ফুল পাৱাৰ।